সিপাঝার সার্বজনীন শ্রী শ্রী দুর্গা পূজার হীরক জয়ন্তীর বর্ণাঢ্য সাংস্কৃতিক কার্যসূচী বাতিল। শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বাতিল কৰা হৈছে বিভিন্ন কাৰ্যসূচী। কেৱল ধৰ্মীয় আধ্যাত্মিক কাৰ্যসূচীৰে চলিব পূজা। ৰাইজলৈকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমি ৰাইজক জ্ঞাত কৰিবলৈ আগবাঢ়িছোঁ যে সিপাঝাৰ শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ এইবাৰ হীৰক জয়ন্তী চলিব ধৰিছে। 60 বছৰীয়া পৰিক্ৰমাৰ অন্তত এই হীৰক জয়ন্তী বহুত জাকজমকতাৰে উদযাপন কৰাৰ পৰিকল্পনা কৰা হৈছিল। সেই অনুসৰি সাংস্কৃতিক বহিৰ্বাণিজ্য শোভাযাত্ৰা ইত্যাদি উপসমিতিও কৰা হৈছিল, যিখিনি মনোৰঞ্জনত বেছি গুৰুত্ব থাকে। কিন্তু আমাৰ অসমীয়াৰ কেৱল অসমীয়াৰে নহয়, সমগ্ৰ বিশ্বৰ শিল্পী সত্তাক জোকাৰি যোৱা আঘাত কৰি যোৱা যিটো ঘটনা ঘটি গ'ল, আমাৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসান ঘটিলে, সেইটোৱে আমাকো ব্যথিত কৰিছে আৰু সেই ধৰণৰ উৎসাহ উদ্দীপনা ম্লান পৰিছে। গতিকে আমি যিখিনি পূজাৰ আধ্যাত্মিকতা সেইখিনি বৰ্তাই ৰাখিব লাগিব। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মন যোগাবৰ কাৰণে যিখিনি কৰিব লগা আছে সেইখিনি কৰিব লাগিব। তাক বাদ দি যিখিনি নিশাৰ ভাগৰ সাংস্কৃতিক অনুষ্ঠানৰ কথা আমাৰ ভবা হৈছিলে, আমি মহাসপ্তমী, মহাষ্টমী আৰু মহানৱমী তিনিওটা তিথিৰ নিশাৰ ফালে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ, শিল্পী আমন্ত্ৰণ কৰিছিলোঁ। এইখিনি কাৰ্যসূচী আমি বাতিল কৰিছোঁ সেই মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে। আমন্ত্ৰণ কৰিছিলোঁ সপ্তমী তিথিৰ নিশালৈকে ভাঙা টিভি খ্যাত কৌতুক অভিনেতা দীপজ্যোতি ডেকা আৰু অষ্টমী নিশাত কণ্ঠশিল্পী গণদীপ কাকতি, নৱমী নিশাত কণ্ঠশিল্পী হীৰক চান্দ। গোটেইখিনি কাৰ্যসূচী বাতিল কৰা হৈছে, কাৰণ গোটেইখিনিয়ে মনোৰঞ্জনৰ কাৰণে, আনন্দ উল্লাসৰ বাবে হয়। পূজা চলিব, পূজাৰ আধ্যাত্মিকতাখিনি চলিবই লাগিব। আৰু সেইখিনিতো আমি ঠিক কৰি লৈছোঁ যে আমাৰ যিটো মুখ্য তোৰণ হ'ব, মুখ্য তোৰণৰ পৰা সোমাই তাতে কাষতে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পৰাকৈ আমি সুবিধা ৰাখিম। সিপাঝাৰবাসী ৰাইজক শাৰদীয় সম্ভাষণ যাচিছোঁ। এইবাৰ আমাৰ সিপাঝাৰ শ্ৰী শ্ৰী দুৰ্গোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ। এই হীৰক জয়ন্তী বৰ্ষত আমি তিনিদিনীয়াকৈ সাংস্কৃতিকৰ কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ। কিন্তু আমাৰ এই অসম সংগীত জগতৰ ধ্ৰুৱতৰা জুবিন গাৰ্গৰ অকাল বিয়োগত আমি গোটেই অসম তথা বিশ্ববাসীয়ে শোকত ম্ৰিয়মাণ হৈ পৰিছোঁ। আৰু তেখেতৰ এই শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি এই তিনিদিনীয়া সাংস্কৃতিক কাৰ্যসূচীটো বাতিল কৰিছোঁ। সিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট।